মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। আজি প্ৰথমতে ইয়াতে কোৱা হৈছে ৰিকুৱাৰ্ড ফেকাল্টি ফৰ CEC গুৱাহাটী চেণ্টাৰ। ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰু আপোনাৰ CV-খন এই ইমেইল আইডিটোত আপোনালোকে মেইল কৰি পঠিয়াই দিব পাৰে। ইয়াতে ইমেইল আইডি দিয়া আছে cechelpline@gmail.com। নেক্সট ইয়াতে জবৰ আপডেট আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভছ ডাটা এণ্ট্ৰি অপাৰেটৰ্ছ। এই পোষ্টবোৰ ফিমেল কেণ্ডিডেটছৰ কাৰণে হয়। ইয়াতে দিয়া আছে ফিমেল বুলি। তো ইয়াতে অকল ফিমেল কেণ্ডিডেটছেহে এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যনৰ কথা কোৱা আছে HS বা ডিগ্ৰী পাছ কৰা হ'লে আৰু লগতে কম্পিউটাৰ নলেজ থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ছায়েন্স টিচাৰ। ছায়েন্স টিচাৰ লাগে। ইয়াতে স্কুলৰ নাম দিয়া আছে লিটিল টৰ্চ ইংলিছ স্কুল জাপৰিকক। তো জাপৰিককৰ লিটিল টৰ্চ ইংলিছ স্কুলত ভেকেঞ্চি ওলাইছে। ছায়েন্স টিচাৰৰ ভেকেঞ্চি আছে। তো আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট ৰয়েল ইংলিছ স্কুল গৰৈমাৰী কামৰূপ আসাম পিন 78113। তো ৰয়েল ইংলিছ স্কুল গৰৈমাৰীত ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্ট আছে প্ৰিন্সিপাল পোষ্ট গ্ৰেজুৱেট টিচাৰ। ছাবজেক্ট ইয়াতে দিয়া আছে ইংলিছ, ছ'চিয়েল ষ্টাডিজ আৰু কম্পিউটাৰ। চেলাৰীৰ কথা ইয়াতে কোৱা আছে চেলাৰী আপ টু 40,000। তো চেলাৰী ইয়াতে বহুত ধুনীয়া চেলাৰী দিয়া আছে। কিন্তু ইয়াতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে নিশ্চয় আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব। ইয়াতে দুটা কণ্টেক্ট নম্বৰ দিয়া আছে। এই কণ্টেক্ট নম্বৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছ আৰু জানিব লগা থাকিলে আপোনালোকে এইবোৰ জানি ল'ব পাৰিব। আৰু ডিৰেক্ট এপ্লাই কৰিব বিচাৰিলে ইয়াতে ইমেইল আইডি এটা দিয়া আছে। এই ইমেইল আইডিটোত আপোনাৰ ৰেজিউমেখন মেইল কৰি আপোনালোকে ডিৰেক্ট এপ্লাই কৰিব পাৰিব। ইয়াতে ইমেইল আইডি দিয়া আছে resgoraimari@gmail.com। নেক্সট ভেকেঞ্চি আছে ইয়াতে দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল নলবাৰী। তো নলবাৰীত দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুলত ইয়াতে ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্ট আছে কম্পিউটাৰ টিচাৰ, ছায়েন্স টিচাৰ, ফিজিকেল এডুকেশ্যন এণ্ড মাদাৰ টিচাৰ। লোকেশ্যন অবভিয়াছলি নলবাৰী হয়। কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি বাকী ডিটেইলছ জানি ল'ব পাৰিব আৰু এই ইমেইল আইডিটোত আপোনালোকে মেইল কৰিও আপোনাৰ CV-বোৰ পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দি আছে dpsnolbari@gmail.com। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ড্ৰাইভাৰ ইন গুৱাহাটী। তো আপোনালোকৰ যদি কোনোবাই বৰ্তমানে গুৱাহাটীত আছে আৰু যদি ড্ৰাইভাৰৰ চাকৰি এটা বিচাৰি আছে তেনেহ'লে এইটো আপোনাৰ কাৰণে হয়। ইয়াতে কৈছে মাষ্ট হেভ ভেলিড LMV লাইচেন্স। তো LMV লাইচেন্স লাইট মটৰ ভেহিকেল লাইচেন্স বেচিকেলি 4 চকীয়া বাহন চলোৱা লাইচেন্স আপোনাৰ থাকিব লাগিব। আৰু ইয়াতে কৈছে ৰিকুৱাৰ্ড 5 years এক্সপিৰিয়েঞ্চ। বেচিকেলি ইয়াতে কি হয় আপোনাৰ লাইচেন্সখন আপোনাৰ 5 বছৰ পুৰণা হ'লেই হ'ল। আৰু ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড এছিষ্টেণ্ট মেনেজাৰ অপাৰেশ্যনছ এট নাইটিংগেল ফিনভেষ্ট প্ৰাইভেট লিমিটেড। তো ইয়াতে এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট খালী আছে। লোকেশ্যন গুৱাহাটী হয়। ইয়াতে কৈছে কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট এণ্ড ৱেল ভাৰ্ছড উইথ লোকেল লেংগুৱেজ অফ মিজোৰাম। তো ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব কেণ্ডিডেটজন আৰু মিজোৰামৰ যি লোকেল লেংগুৱেজ আছে লোকেল লেংগুৱেজ ভাল কৰি জনা থাকিব লাগিব আৰু লগতে ইংলিছ আৰু হিন্দীও জনা থাকিব লাগিব। তো আপোনালোকৰ মাজত যদি কোনোবা তেনেকুৱা আছে নিশ্চয় ইয়াত এপ্লাই কৰিব। আৰু এটা হোৱাটছএপ নাম্বাৰ ইয়াতে দিয়া আছে। এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে আপোনাৰ CV পঠিয়াই দিব পাৰিব। ইয়াতে কৈছে ৰিকুৱাৰ্ড হোটেল ষ্টাফ ইন এ ৰিজৰ্ট এট ধৰমতুল নিয়াৰ জাগিৰোড। তো হোটেল ষ্টাফৰ ভেকেঞ্চি আছে জাগিৰোডৰ ওচৰতে ধৰমতুলত এটা ৰিজৰ্ট আছে। এই ৰিজৰ্টত বৰ্তমানে হোটেল ষ্টাফৰ ভেকেঞ্চি আছে। ইয়াতে কৈছে হেণ্ডচাম চেলাৰী উইথ ফ্ৰী ফুডিং এণ্ড লজিং ফেচিলিটি। তো চেলাৰী বহুত ধুনীয়া চেলাৰী থাকিব আৰু লগতে থকা আৰু খোৱাৰ ফ্ৰী সুবিধা থাকিব। কণ্টেক্ট নাম্বাৰ এটা দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট এ পেষ্ট্ৰি কিচেন ইন শিলপুখুৰী। তো শিলপুখুৰীৰ এটা পেষ্ট্ৰি কিচেনত ভেকেঞ্চি আছে। পোষ্ট আছে ইয়াতে হেল্পাৰ আৰু এক্সপেৰিয়েঞ্চড বেকাৰী চেফ। তো হেল্পাৰ আৰু
এক্সপিৰিয়েঞ্চ শেফ বেকাৰী শেফৰ ভেকেঞ্চি আছে বৰ্তমানে। লোকেশ্যন ইয়াতে দিয়া আছে শিলপুখুৰী গুৱাহাটী। ইয়াতে চেলাৰী মেনশ্যন কৰি দিয়া আছে হেল্পাৰৰ কাৰণে থাকিব 12,000 পৰা 14,000 টকালৈ আৰু শেফৰ কাৰণে থাকিব 18,000 পৰা 24,000 টকালৈ। কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ চেলছমেন ফৰ এ নিউ মেন্স ৱেৰ বুটিক। তো মেন্স ৱেৰ মানে ল'ৰাসকলৰ কাৰণে নতুন এটা বুটিক অপেন হৈছে, তাতে এই ভেকেঞ্চিবোৰ ওলাইছে। তো লোকেশ্যন ইয়াতে দিয়া আছে জু ৰোড গুৱাহাটী। ইয়াতে কৈছে আপোনাৰ চিভিখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰে আপোনালোকে। নেক্সট ইয়াতে ভেকেঞ্চি আছে চিনিয়ৰ একাউণ্টেণ্ট আৰু অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্ট এইটো ফিমেলৰ কাৰণে হয়। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী। ইয়াতে কোৱালিফিকেশ্যনৰ কথা মেনশ্যন কৰি দিয়া আছে। চিনিয়ৰ একাউণ্টেণ্টৰ কাৰণে কৈছে এম.কম বা বি.কম লাগিব আৰু লগতে 5 পৰা 6 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু লগতে কৈছে GST, TDS, EPFO এইবোৰৰ ভাল জ্ঞান থাকিব লাগিব। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে কৈছে MBA বা গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব আৰু লগতে 1 পৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে। ইয়াতে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াব দিছে। ইয়াত ইমেইল আইডি দিয়া আছে info@i-creations.com। এটা হোৱাটছএপ নাম্বাৰো দিয়া আছে। আপোনাৰ ৰেজিউমেখন এই হোৱাটছএপৰ থ্ৰুৱেদিও আপোনালোকে পঠিয়াই দিব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।